গুৱাহাটীৰ ফাঁচী বজাৰত এটা অতি ভয়ংকৰ ঘটনা। চকুত জলকীয়া গুৰি মাৰি দুৰ্বৃত্তই এজন ব্যক্তিৰ পৰা লুটি লৈ গ'ল 6 লাখ টকা। আৰু এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ফাঁচী বজাৰ একেবাৰে মাজমজিয়াত যিটো জেইল ৰোড আছে, সেই জেইল ৰোডত এই ঘটনা সংঘটিত হ'ল। ব্যক্তিজনে 6 লাখ টকা লৈ আনিছিল ইউনিয়ন বেংকত থবৰ বাবে। আৰু ব্যক্তিজনৰ নাম হৈছে অনিল শৰ্মা। সেই অনিল শৰ্মা নামৰ ব্যক্তিজনে ইউনিয়ন বেংকত এটা বেগত 6 লাখ টকা লৈ আনিছিল। আৰু তেখেতক হয়তো বহু আগৰ পৰাই সেই যি চিলনী চোৰ আছিল বা ডকাইতে তেওঁক ফ'ল' কৰিছিল। আৰু আহি সেই সিমানখিনি মানুহ থকাৰ পিছতে ফাঁচী বজাৰত কিমান জনসমাগম থাকে সেইটো মই কোৱাৰ প্ৰয়োজন নাই, আপোনালোকে জানে। কিন্তু ইমান ভিৰৰ মাজতো চিলনী চোৰৰ মৰখা, চকুত জলকীয়া গুৰি মাৰি হাতৰ পৰা সেই টকাৰ বেগটো লৈ আৰক্ষীৰ চকুৰ সন্মুখেৰে পলাই গ'ল 2টা অপৰাধী, 2টা চিলনী চোৰ, 2টা ডকাইত। সমগ্ৰ ঘটনা টকা বেগ লৈ যোৱাৰ পিছত পাণবজাৰ আৰক্ষী তাত উপস্থিত হ'ল। কিন্তু বৰ্তমানলৈকে এই অনিল শৰ্মা নামৰ ভুক্তভোগী ব্যক্তিজনে আৰক্ষী থানাত এজাহাৰ দিছে, কিন্তু এতিয়ালৈকে সেই ডকাইতৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই পাণবজাৰ আৰক্ষী।